গাঁওখনত আজি আনন্দৰ পৰিৱেশ। সকলোৰে মুখে মুখে ৰুবু বৰা আমাৰ গৌৰৱ। একাগ্ৰতা, দৃঢ়তা, সততা, আত্মবিশ্বাসৰ ফল পালে ৰুবুৱে। অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি APSC পৰীক্ষাত চতুৰ্দশ স্থান দখল কৰিছে গহপুৰৰ বৰঙাবাৰীৰ দীপৰা বালিপুখুৰীৰ ৰুবু বৰাই। তাৰ পিছতে আপোন গাঁওখনত আদৰিবলৈ যেন ককা আইতাৰ পৰা সকলো ওলাই আহিল। এক উৎসৱমুখৰ পৰিৱেশ। সকলোৱে আদৰিছে ৰুবুক। পাণ তামোলৰ দোকান দিয়া ৰুবুৰ পিতৃও আজি আনন্দত আত্মহাৰা। বৰ্তমানো এনেদৰেই কৰি গৈছে নিজৰ কৰ্ম। আদৰ্শ পিতৃ কলিয়া বৰা আৰু মাতৃ চিনু বৰাৰ সুযোগ্য সন্তান ৰুবু। মেধাৱী ছাত্ৰজনে দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সমান্তৰালকৈ UPSC পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাই থকাৰ মাজতে ঘোষিত APSC ফলাফলে বৰঙাবাৰীৰ লগতে গহপুৰৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে। গাঁও অঞ্চলৰ সমগ্ৰ শিক্ষাৰ্থীসকলে মোক যি মৰম জনাইছে, মোক যি তেওঁলোকে শুভেচ্ছা জনাইছে, মোক যি আশীৰ্বাদ জনাইছে, তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত আজীৱন চিৰকৃতজ্ঞ হৈ ৰ'ম। প্ৰভু, তুমি কষ্ট কৰিলা, এতিয়া সফল হ'লা, কিন্তু এতিয়া দায়িত্ব কিন্তু বাঢ়িলে। গাঁওখনৰ দায়িত্ব, সমাজৰ দায়িত্ব, ৰাজ্যখনৰ দায়িত্ব ল'ব লাগিব। এতিয়া কিদৰে পালন কৰিবা? মই আচলতে যিটো কষ্টৰে গোটেই জীৱনটো আগবাঢ়ি আহিছোঁ, সেই কষ্টখিনি আচলতে মোক সংগ্ৰামৰ সময়খিনি কেনেদৰে পাৰ কৰিব লাগে সেয়া শিকাইছে। মই ভাবোঁ যে পৰৱৰ্তী সময়ত এগৰাকী ACS বিষয়া হিচাপে মোৰ কাম কাজসমূহ মই সঠিক ৰূপে পালন কৰি যোৱাত মোক সেই সংগ্ৰামখিনি যথেষ্ট হয়। তুমি যিহেতু ছ'চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ আছা, তোমাৰ ঘৰখনো আমি দেখিছোঁ একেবাৰে আৰ্থিকভাৱে জৰুলা। দেউতাই যথেষ্ট কষ্ট কৰি তোমাক পঢ়ুৱাইছিলে, সেই বিষয়ে ক'বা নেকি? হয়, যিহেতু সকলোৱে গম পাইছে মোৰ দেউতাৰ এখন পাণ তামোলৰ দোকান আছে। মোৰ মায়ে তাঁত বয়, ধান ৰুৱে, ধান কাটে, কিন্তু তাৰ পাছতো মোৰ মা দেউতাই কেতিয়াও মোক একো অভাৱ অনুভৱ কৰিব দিয়া নাছিলে। ইমানখিনি দুখ দুৰ্দশা থকাৰ পাছতো তেওঁলোকে কোনো বেয়া পথ বাছি লোৱা নাছিলে। তেওঁলোকে এটা সৎ পথৰ জৰিয়তে যি দুটকা উপাৰ্জন কৰিছিলে তাৰ দ্বাৰাই তেওঁ মোক আৰু মোৰ ভাইটিক পঢ়া শুনা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে। গতিকে মই আজিৰ তাৰিখত মোৰ মা দেউতাকো ধন্যবাদ জনাব লাগিব যে ইমান দুখ দুৰ্দশাৰ পাছতো তেওঁলোকে নিজৰ ওচৰত হাৰ নামানিলে আৰু আমাক আমাৰ ওচৰত হাৰ মানিব নিদিলে। তুমি ক'ব বিচাৰা নেকি যে এটা যদি ভাল মন থাকে, এটা কিবা এটা কৰাৰ ইচ্ছা থাকে, দৰিদ্ৰতা কেতিয়াও বাধা হ'ব নোৱাৰে? ডেফিনেটলি নোৱাৰে, কিন্তু মই যেতিয়া মেট্ৰিকৰ আগলৈকে এই চিন্তাটো মোৰো আছিলে যে মই দৰিদ্ৰ হোৱাৰ বাবে মই কিজানি আগবাঢ়িব নোৱাৰিম। কিন্তু মেট্ৰিকৰ পাছত মই যেতিয়া দেখিলোঁ শুভাকাংক্ষীসকলে হওক, অসমৰ বিভিন্ন পইণ্টৰ পৰা বিভিন্ন লোকসকলে তেওঁলোকে মোক যিদৰে সহায় কৰিলে, সেয়া লাগিলে আৰ্থিক সহায় হওক, সেয়া লাগিলে মোৰ দুখৰ সময়ত মানসিকভাৱে তেওঁলোকে মোৰ কাষত থাকিয়ে হওক, তাৰ দ্বাৰা কিন্তু মই আজি এই কথা দৃঢ়তাৰে ক'ব পাৰোঁ যে আৰ্থিক দৈন্যতা কেতিয়াও সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। এতিয়া পিছৰ পৰ্যায়টো কেনেকৈ আগবাঢ়িবা দিয়া? পিছৰ পৰ্যায়তো যিহেতু মই ACS বিষয়া হিচাপে চিলেক্ট হৈছোঁ, গতিকে পৰৱৰ্তী সময়ত আমাৰ ট্ৰেইনিং হ'ব, তাৰ পাছত যেতিয়া পষ্টিং হ'ব, মই এগৰাকী নিজকে সৎ আৰু সু বিষয়া হিচাপে গঢ়ি তুলিবৰ কাৰণে মই যৎপৰোনাস্তি চেষ্টা কৰিম। মই যদি চিভিল ছাৰ্ভিচৰ অধ্যয়নৰ কথা কওঁ, মই যেতিয়া কটন বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ, তেতিয়া মই দ্বিতীয় ষাণ্মাসিকৰ পৰাই মই চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। আৰু তাৰ মূল কাৰণেই আছিল যেতিয়া মই কটন বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ, মোৰ বহুতো ছিনিয়ৰে এই পৰীক্ষাসমূহ ক্লিয়াৰ কৰিছিল। তেতিয়া মই তেওঁলোকৰ পৰা যথেষ্ট ইনস্পায়াৰ হৈছিলোঁ। তেতিয়াই মই চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ। আৰু মই প্ৰথম এটেম্পটত UPSC ফেইল কৰিছিলোঁ, দ্বিতীয় এটেম্পটত মোৰ UPSC প্ৰিলিমছ পাছ হৈছিল, মেইনছত ফেইল কৰিছিলোঁ। কিন্তু তাৰ পাছত মই APSC প্ৰথমটো এটেম্প দিছিলোঁ আৰু এইবাৰ 2024 চনৰ যিটো প্ৰথম এটেম্প হৈছিলে, মাৰ্চ মাহত প্ৰিলিমছ হৈছিলে, জুলাই মাহত মেইনছ হৈছিলে আৰু নৱেম্বৰত যিটো ইণ্টাৰভিউ হৈছিলে, সেই প্ৰথমটো প্ৰয়াসতে মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলোঁ। দিল্লীত আপুনি কি কৰিছে? দিল্লীলৈ মই গৈছিলোঁ। মোক চুতীয়া উন্নয়ন পৰিষদ আৰু চুতীয়া জাতি ছাত্ৰ সন্থাই তেওঁলোকে মোক এটা স্কলাৰশ্বিপ দিছিলে। তাৰ জৰিয়তে তেওঁলোকে মোক প্ৰশাসনিক পৰীক্ষাৰ প্ৰস্তুতি কৰিবৰ কাৰণে দিল্লীলৈ পঠাইছিলে। কিন্তু একেটা সময়তে মই দিল্লী বিশ্ববিদ্যালয়ৰ দিল্লী স্কুল অফ ইকনমিক্সৰ সমাজশাস্ত্ৰ বিভাগত স্নাতকোত্তৰ মহলাত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিছিলোঁ। গতিকে মই তাৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি আছিলোঁ, প্ৰশাসনিক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছিলোঁ। আৰু একেটা সময়তে মই দিল্লীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কণ্টেণ্ট ৰাইটাৰ হিচাপে কাম কৰি আছিলোঁ। ডেফিনেটলি লৈছোঁ। এই ক্ষেত্ৰত অসমৰ যুৱ প্ৰজন্মলৈ কি বাৰ্তা প্ৰেৰণ কৰিবা? যুৱ প্ৰজন্মলৈ মই এটাই বাৰ্তা প্ৰেৰণ কৰিম, যিহেতু আজিৰ তাৰিখত আমি আগৰ দৰে APSCৰ সেই দুৰ্নীতিসমূহ দেখা পোৱা নাই। অতি সৎ আৰু সুনিষ্ঠাৰে সেই পৰীক্ষাসমূহ পালন কৰা হৈছে। অতি কম সময়ৰ ভিতৰতে, মাৰ্চৰ পৰা ডিচেম্বৰ, কেৱল মাত্ৰ 8 মাহৰ ভিতৰতে তেওঁলোকে গোটেই পৰীক্ষাৰ চাইকেলটো কমপ্লিট কৰিছে। গতিকে যুৱ প্ৰজন্মৰ যিসকল লোকে চিভিল ছাৰ্ভিচক নিজৰ এটা প্ৰফেশ্যন বনাবৰ কাৰণে তেওঁলোকে সপোন দেখিছে, তেওঁলোকে ডেফিনেটলি এইটোক এটা কেৰিয়াৰ গ'ল হিচাপে বাছি ল'ব পাৰে। মাধ্যম হিচাপে অসমীয়া ইংৰাজী দুইটাতে দিব পৰা যায় APSC? ডেফিনেটলি প্ৰিলিমছ পৰ্যায়ত বৰ্তমানলৈকে অসমীয়া পৰ্যায়ত অসমীয়া ভাষাত নহয়, প্ৰিলিমছটো ইংৰাজী ভাষাত লিখিব লাগে। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰে সেয়া সলনি কৰিব।
কৰিব পাৰে, কিন্তু মেইনছ পৰ্যায়ত বৰ্তমানে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে লিখিব পাৰে আৰু ইণ্টাৰভিউ অসমীয়া ইংৰাজী দুয়োটা বাইলেংগুৱেলতে দিব পৰা যায়। পৰৱৰ্তী পৰ্যায়ত আকৌ UPSC কাৰণে পঢ়িবা নেকি তুমি? ডেফিনেটলি, যিহেতু মোৰ চিভিল ছাৰ্ভিচৰ প্ৰস্তুতিৰ গোটেই প্ৰয়াসটো আৰম্ভ হৈছিলে UPSC প্ৰস্তুতিৰ পৰা, আৰু মই বিচাৰোঁ যে মোৰ সেই চিভিল ছাৰ্ভিচৰ গোটেই জাৰ্ণিটো সেই UPSCৰ জৰিয়তে হওক। এটা কুৱেশ্যন মোৰ ফালৰ পৰা আছিলে, আমি দেখা পাইছিলোঁ তুমি UPSC পৰীক্ষাটো প্ৰিলিমছত পাছ কৰিছিলা। হয়। হয়তো বহুতে নাজানে, হয়। কিন্তু আমি গম পাইছোঁ তুমি UPSC প্ৰিলিমছ পাছ কৰিছিলা। হয়। সেই ক্ষেত্ৰত তোমাৰ মানে পৰিকল্পনা কিবা আছে নেকি আগন্তুক দিনতে UPSC আকৌ মই পৰীক্ষা দিম? ডেফিনেটলি মই UPSC এবাৰ প্ৰিলিমছ পাছ কৰিছোঁ। মেইনছত মোৰ 12 নম্বৰ কম হোৱাৰ কাৰণে মই ইণ্টাৰভিউ লিষ্টলৈ যোৱাৰ সুযোগ লাভ নকৰিলোঁ, কিন্তু ইয়াৰ জৰিয়তে মই এটা আচলতে বুষ্ট পালোঁ যে মই পৰৱৰ্তী সময়তো যদি UPSC পৰীক্ষাত অৱতীৰ্ণ হওঁ তেন্তে মই সফল হ'ব পাৰিম বুলি মোক যিখিনি কনফিডেঞ্চ, সেই কনফিডেঞ্চটোৱে মেইনছত অৱতীৰ্ণ হোৱাৰ সময়খিনিয়ে মোক প্ৰদান কৰিছে। তুমি আকৌ দিব বিচাৰিবা? নিশ্চয়কৈ দিব বিচাৰিম। ৰুবু আদৰ্শ হওক উঠি অহা প্ৰজন্মৰ বাবে, ৰুবু উদাহৰণ হওক বহুতৰ বাবে। আৰ্থিক দৈন্যতা শিক্ষাৰ ক্ষেত্ৰত যে বাধা হ'ব নোৱাৰে তাকে কৰি দেখুৱালে আজি ৰুবুৱে। গহপুৰৰ পৰা অভিজিত দাসৰ ৰিপৰ্ট, কাৰেণ্ট ট্ৰেন আছাম।